বৰ্তমানৰ যিটো জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নেতৃত্বত আজি অসমত যিটো এটা উন্নয়নৰ ধাৰা চলি আছে আৰু ভৱিষ্যতে যে চলাই নিব তাৰ বহুত আমি আশাবাদী। দাদা সমাগত 2026 নিৰ্বাচন আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক এতিয়া যোনী আছে সি থাকাই বিচাৰোঁ আৰু বিজেপি চৰকাৰ থকাটো বিচাৰোঁ আৰু বিজেপি চৰকাৰ বিচাৰে, গতিকে বিজেপি চৰকাৰৰ কাক বিচাৰে? বিজেপি চৰকাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেখেতে হেৰি কৰি আছে। দাদা সমাগত 2026 নিৰ্বাচন, গতিকে মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক? আমিতো গৌৰৱ গগৈকে বিচাৰোঁ, আমাক গৌৰৱ গগৈ ছাৰকে বিচাৰিছোঁ আমি। দাদা সমাগত 2026 নিৰ্বাচন, গতিকে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে আমাৰ মতে গৌৰৱ গগৈকে মই বিচাৰোঁ। গৌৰৱ গগৈক বিচাৰে। গৌৰৱ গগৈ নিৰ্বাচন আহি আছে, মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক সমৰ্থন? হিমন্ত মামাকে বিচাৰোঁ, বহুতখিনি কৰিছে এতিয়ালৈ আৰু আগলৈ কৰাটো বিচাৰোঁ, তেওঁকে বিচাৰোঁ মানে। গতিকে মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কাৰণ আৰু মানে মই সেইজনক বিচাৰোঁ, সেইজন আমাৰ ভৱিষ্যতৰ আমাৰ গোটেই প্ৰজন্মটোৰ কাৰণে সেইজনৰ কাৰণে আমি একদম মুঠি টান কৰিছোঁ, কাৰণ সেইজন মানুহজন বহুত টেলেণ্টেড মানুহ আৰু বাকীখনত দেখি আহিছোঁ আমি আগৰ পৰা। মই যোৰহাটৰ মানুহ হয়, মই আপাৰৰ মানুহ, দেখি আহিছোঁ, গম পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাক প্ৰাউড কৰোঁ। সমাগত 2026 নিৰ্বাচন জনতাই বিচাৰে কাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে? আমি আজি সমাজৰ কথা জানিবলৈ যত্ন কৰিম, যিহেতু সমাগত যি 26 নিৰ্বাচন আহি আছে, আমি ৰাইজৰ মতামতত ল'বলৈ যত্ন কৰিম আজি এই বিশেষ অনুষ্ঠানলৈ। নিৰ্বাচন আহি আছে, মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক সমৰ্থন? মই হিমন্ত মামাকে বিচাৰোঁ, বহুতখিনি কৰিছে এতিয়ালৈ আৰু আগলৈ কৰাটো বিচাৰোঁ, তেওঁকে বিচাৰোঁ মানে। যিহেতু আৰু প্ৰাৰ্থী আছে, আজমল আছে, অখিল গগৈ আছে, বিভিন্নজন আছে, গতিকে আপোনাৰ মুখ্যমন্ত্ৰীৰ কি কামৰ আপুনি মামাই যেনেকৈ এতিয়া কাম কৰি আছে তেনেকৈ কৰি থকাটো বিচাৰোঁ, মামাকে বিচাৰোঁ। বাকী ডেভেলপমেণ্টৰ কথা কি ক'ম, মামাইতো বহুতখিনি কৰিছে ন এতিয়ালৈকে, আৰু কৰাটো বিচাৰোঁ আগলৈ। ऑब्वियसली हेमंत विश्व शर्मा को ही चाहिए, किस लिए चाहिए हिमंत विश्व शर्मा जी? क्योंकि वो जब से आए तब से गुवाहाटी बहुत डेवलप हुआ है, हाँ इसलिए चाहिए। और क्या बोलना चाहिए मामा के लिए? क्या ही बोलूँ मैं कुछ नहीं बोला, बस वही चाहिए, सीएम एज अ सीएम वही चाहिए। বৰ্তমানৰ যিটো জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নেতৃত্বত আজি অসমত যিটো এটা উন্নয়নৰ ধাৰা চলি আছে আৰু ভৱিষ্যতে যে চলাই নিব তাৰ বহুত আমি আশাবাদী। গতিকে মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আগন্তুক মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ বিচাৰিছোঁ। যিহেতু আৰু প্ৰাৰ্থী আছে, অখিল গগৈ আছে, বদৰুদ্দিন আজমল আছে, গৌৰৱ গগৈ আছে, আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় বাচিছে? চাওক, এতিয়া যিটো আজি আমি জানাৰ পৰা কংগ্ৰেছৰ দিনত যিটো লটি গতি কৰিলে আমি ভুক্তভোগী তাৰে, কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই চৌদিশে যিটো দলং হওক, ৰাস্তা পদূলি হওক, উন্নয়নৰ দিশত হওক বা আই মাতৃসকলক যেনেকৈ আঁচনি দি তেখেতসকলক উন্নতিৰ ফালে আগুৱাই লৈ গৈছে আৰু ভৱিষ্যতে তেখেতে আৰু ইয়াতকৈ বেছিকৈ লৈ যাওক, সেই কামনাৰে পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছোঁ। দাদা সমাগত 2026 নিৰ্বাচন, গতিকে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে আমাৰ মতে গৌৰৱ গগৈকে মই বিচাৰোঁ। গৌৰৱ গগৈক বিচাৰে। বিচাৰোঁ গৌৰৱ গগৈক কিয় বিচাৰে? গৌৰৱ গগৈ বিচাৰোঁ কেতিয়া হিন্দু মুছলিম যেতিয়া মিলা প্ৰীতি চলিব পাৰে, সেইটো কিবা জাতি ভেদাভেদ নকৰে, সেইকাৰণে আমি গৌৰৱ গগৈক বিচাৰোঁ। যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীও আছে, আজমল আছে, অখিল গগৈ আছে, গতিকে তেওঁলোকক কিয় পচন্দ কৰে? বাৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীক কিয় পচন্দ কৰে? তেখেতেতো বহুত কিবা কিবি দি আছে। আজমলক আমি নিবিচাৰোঁ, আজমলক অখিল গগৈক নিবিচাৰোঁ আমি। সেইটো ধৰক নতুন পূৰণ কৰিব লাগে। ৰানিং মন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা, সেইটো আকৌ নেক্সট 26ত আমি গৌৰৱ গগৈক আমি বিচাৰোঁ। আনকি সমাগত 2026 নিৰ্বাচন আহি আছে, আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? যিহেতু কেইবাগৰাকী প্ৰাৰ্থী আছে, অখিল গগৈ আছে, গৌৰৱ গগৈ আছে, হিমন্ত বিশ্ব শৰ্মা আছে, বদৰুদ্দিন আজমল আছে, আপুনি কাক বিচাৰে? এতিয়া কাম হিচাপত বিজেপিকে দিয়া হ'ব ন মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মাকে সকলোৱেতো ভাল পায়। আৰু মই যিখিনি আগতে পোৱা নাছিলোঁ, হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছতো ময়ো সেইটো পাইছোঁ বাৰু অলপমান।
ডেভেলপমেণ্টৰ কথা কি ক'ব? ডেভেলপমেণ্টটো বহুত হৈছে। আমি আজি 50 বছৰ ওচৰ হ'ল ন, দেখাত তো বিজেপি চৰকাৰ যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰাতো টাউনে হওক গাঁৱৰ ভিতৰে হওক বহুতখিনি ডেভেলপ হৈছে আমি দেখাত মানে। দাদা, সমাগত 2026 নিৰ্বাচন, গতিকে মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? আমিতো গৌৰৱ গগৈকে বিচাৰোঁ, আমাৰ গৌৰৱ গগৈ ছাৰকে বিচাৰিছোঁ আমি। দাদা, সমাগত 2026 নিৰ্বাচন আহি আছে, গতিকে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? আমি অখিল গগৈৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। অখিল গগৈ, কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী আছে গৌৰৱ গগৈ আছে, আজমল আছে, আপুনি অখিল গগৈক কিয় বিচাৰিছে? অখিল গগৈ বিচাৰিছোঁ মানে তেওঁৰ নেতৃত্ব ভাল, মানুহক মানে আমি মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈকে বিচাৰোঁ। যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰী আছে, অখিল গগৈ আছে, আজমল আছে, গৌৰৱ গগৈ আছে, আপুনি গৌৰৱ গগৈক কিয় বিচাৰে? গৌৰৱ গগৈ তাৰ কথা বতৰা ভাল লাগে, মোৰ তাৰ ভাষণটো বিৰাট ভাল লাগে। বাইদেউ, 26ত নিৰ্বাচন আহি আছে, আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? দিম আৰু কাবাৰ তাক যাকে ভাল লাগে। মানে যিহেতু বহুত কেইগৰাকী প্ৰাৰ্থী আছে, হিমন্ত বিশ্ব শৰ্মা আছে, গৌৰৱ গগৈ আছে, অখিল গগৈ আছে, আপুনি কাক বিচাৰে? গৌৰৱ গগৈ গৌৰৱ গগৈ কিয় বিচাৰে? বিচাৰোঁ আৰু ভাল লাগে, ইমান বছৰ তেওঁ জিকিবই পৰা নাই। সমাগত 2026 নিৰ্বাচন আহি আছে, গতিকে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক সমৰ্থন কৰে? মই মুখ্যমন্ত্ৰী হিচাপত গৌৰৱ গগৈ। 2026 নিৰ্বাচন আহি আছে, আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? বৰ্তমান 26 নিৰ্বাচনৰ কাৰণে মোৰ কাৰণে বিশেষকৈ দেই গৌৰৱ গগৈয়ে মই যোগ্য বুলি ভাবোঁ। দাদা, সমাগত 2026 নিৰ্বাচন আহি আছে, গতিকে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? এতিয়া অনাগত নিৰ্বাচনত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ। যদি মানে জুবিনৰ হেৰিটো মানে ভালমতে কৰে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই হ'ব। সমাগত 26 নিৰ্বাচন, গতিকে মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰণ আৰু মানে মই সেইজনক বিচাৰোঁ, কাৰণ সেইজন আমাৰ ভৱিষ্যতৰ মানে আমাৰ গোটেই প্ৰজন্মটোৰ কাৰণে সেইজনৰ কাৰণে আমি একদম মুঠি টান কৰিছোঁ।